আমাৰ বাসনাবিলাক নাইকিয়া কৰি দিব। উদ্ধৱক কৈছিল, তুমি পুণ্য লৈ গ'লেও আহিব লাগিব, পাপ লৈ গ'লেও আহিব লাগিব। এনে অসীম কৰ্মবন্ধৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ দুটা মনত ৰাখিব দেই। এটাৰ নাম পাপ, এটাৰ নাম পুণ্য। আমি যাওঁতেও লৈ যাওঁ, আহোঁতেও লৈ আহোঁ। আমাৰ মনুষ্যৰূপী বৃক্ষজোপাত 4টা গুটি লাগে বুলি দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে। 2টা তলফালে লাগে, 2টা ওপৰফালে লাগে। তলফালৰ 2টাৰ নাম পাপ আৰু পুণ্য, ওপৰফালৰ 2টাৰ নাম সুখ আৰু দুখ। আপোনালোকে ইয়াৰ পৰা যাওঁতে এই টেকেলা গাঁৱত যিমান ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, মাটি সম্পত্তি ল'লে, চব যাবৰ সময়ত ইয়াতে এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ লগত কিন্তু পাপ আৰু পুণ্য এই 2টা যাব। যে আপুনি জন্মৰ পৰা মৃত্যুৰ দিনালৈকে এনেকৈ কৃষ্ণ কথা শুনি কিমান পুণ্য অৰ্জন কৰিলে, আৰু ভাল কামত আত্মনিয়োগ কৰি অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত আপুনি এই দেহটো কিমান লগালে। পৰোপকাৰায় ইদম শৰীৰম, আমাক এই শৰীৰটো ভাল কামত ব্যৱহাৰ কৰিব দিছিলে। আপুনি কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিলে, সেইটো আপোনাৰ লগত যাব। আৰু আনক হিংসা কৰি, আনক অন্তৰত আঘাত দি আৰু বেয়া কাম কৰি কিমান পাপ অৰ্জন কৰিলে, সেই 2টা বস্তু লগত যাব। মনত ৰাখিবা দেই। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। পাপ আৰু পুণ্য বেছি যাব। আপুনি যাওঁতে যদি পুণ্যৰ টোপোলাটো বেছিকৈ লৈ যায়, তেতিয়া আপোনাৰ জীৱটো ঊৰ্ধ্বগতি হ'ব, আপগ্ৰেড। যদি পাপৰ টোপোলা বেছি লৈ যায়, তেতিয়া অধোগতি হ'ব, ডিগ্ৰেড। গতিকে আমাৰ জীৱৰ মৃত্যু নাই, হয় ওপৰলৈ যাব, নহয় তললৈ আহিব। গতিকে ভাগৱত শুনি আমি বেয়া এৰি ভাল ল'ব পাৰিলে আমাৰ জীৱ সংস্কাৰ হ'ব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। ভাগৱতে ভাল আৰু বেয়া 2টাৰ ওপৰতে কথা কৈ আছে। আন্ধাৰ আৰু পোহৰ, আগম আৰু নিগম, প্ৰবৃত্তি আৰু নিবৃত্তি, সকাম আৰু নিষ্কাম, ইয়াৰ ওপৰতে কৈ আছে। কিন্তু কাহিনী, উপকাহিনী, আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে। এতিয়া আজিৰ দৰে আমি আলোচনাৰ মাজেদি এই কথাবোৰ উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে সংস্কাৰ কৰিব। গতিকে আপুনি যাওঁতে 2টা বস্তু নিব, পাপ আৰু পুণ্য। যদি পুণ্যৰ টোপোলা বেছিকৈ লৈ যায়, আকৌ আহিব লাগিব। এতিয়া টেকেলা গাঁৱত য'ত যিটো পৰিৱেশত আছে, তাতকৈ বহুত ওপৰৰ জেগাত জন্ম ল'ব, উচ্চ যোনিত জন্ম ল'ব, সুখ আৰু ভোগৰ কাৰণে আহিব লাগিব। যদি পাপ বেছি লৈ যায়, এতিয়া যিটো পৰিৱেশত আছে তাতকৈ নিচ যোনিত জন্ম ল'ব লাগিব, নিচ ঠাইত জন্ম ল'ব লাগিব, আৰু দুখ ভুগিবৰ কাৰণে আহিব লাগিব। গতিকে এই 2টা মুখ্যতম কৰ্মবন্ধ, পাপ আৰু পুণ্য। গতিকে পুণ্য লৈ গ'লেও আহিব লাগিব সুখ ভোগৰ কাৰণে, পাপ লৈ গ'লে আহিব লাগিব দুখ ভোগৰ কাৰণে। গতিকে আপোনালোকে বৰ্তমান কালত এই টেকেলা গাঁৱত যিবিলাক গৃহস্থী বাস কৰি আছে, পূৰ্ব জন্মৰ পৰা যি বেছি পুণ্য লৈ আহিছে, সি একেখন গাঁৱত থাকিলেও আনতকৈ অলপ বেছি সুবিধাত থাকিব, বেছি ভোগ কৰা জেগাত থাকিব দেই। বেছি পুণ্য লৈ আহিলে একেখন গাঁৱতে বেছি ওপৰত থাকিব, মধ্যম পুণ্য লৈ আহিলে মধ্যমত থাকিব, আৰু কম পুণ্য লৈ আহিলে কমত থাকিব। কিন্তু এইটো স্থায়ী নহয়, ই গতিশীল। যদি আপুনি সুখ ভোগ কৰিবলৈ পায়ো ঈশ্বৰৰ নাম ল'ব পাৰে, তেতিয়া আপুনি আৰু ওপৰলৈ যাব, আৰু আপোনাক সকলো বিপদৰ পৰা ভগৱানে ৰক্ষা কৰিব। আমাৰ ভাগৱতত কৈছে, অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে বাকৰিয়ে ব্যৱসায় বাণিজ্যই নদন বদন হৈ আছে টেকেলা গাঁৱত, কিন্তু ঈশ্বৰৰ নাম নেৰে। সেইজনক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰিব। কিন্তু ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে
আমাৰ স্বাভাৱিকতে কি হয়, ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চাকৰি ব্যৱসায় আদিত সকলো ফালৰ পৰা সচ্ছল হৈ গ'লে আমাৰ বহুত মানুহ নামঘৰলৈ নহা হয়, ভকতৰ লগলৈ নহা হয়, ঈশ্বৰৰ কথা নকোৱা হয়, নুশুনা হয়। ভগৱানে কৈছে তাকো মই শুনাবলৈ ক'বলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব, কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। আমাৰ বহুত মানুহে ভগৱানক কেতিয়া নাম লয়? যেতিয়া পৰিয়ালত বা নিজৰ বিপদ হয়। বিপদ হ'লে ঈশ্বৰৰ নাম লয়, কিন্তু সম্পদত নলয়। গতিকে এনেকুৱা স্বভাৱ যদি আছে আজি ইয়াতে এৰিব দেই। আপুনি বিপদত পৰি হৰিনাম লোৱাজনক ঈশ্বৰে কেতিয়াও ভাল নাপাওঁ বুলি কৈছে ভাগৱতে। ভাগৱতত কেৱল নিয়মবিলাক কৈ আছে, কি কৰিলে ঈশ্বৰৰ প্ৰিয় হ'ব, কি কৰিলে ঈশ্বৰৰ অপ্ৰিয় হ'ব, কি কৰিলে জীয়াই থাকোঁতে শান্তি পাব, কি কৰিলে অশান্তি পাব, কি কৰিলে জীৱই সদগতি পাব, কি কৰিলে জীৱ অধোগতি যাব। চব নিয়ম কৈ আছে, কেৱল পদ্ধতিৰ কথা কৈ আছে। মনত ৰাখিব কথাটো। ভাগৱতে কৈছে আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ নোবোলে সম্পদ কালে তাংক প্ৰতিতুষ্ট হুইবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে। বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। তেনে মানুহক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত উল্লেখ আছে? ভগৱানে কৈছে দেই, মনত ৰাখিব। মানুহ সমাজপ্ৰিয় জীৱ, মেন ইজ এ ছ'চিয়েল এনিমেল। আমি সমাজপ্ৰিয় হিচাপে সম্পদ বিপদ সকলো সময়তে মানুহৰ লগত সম্পৰ্ক ৰাখি চলিব লাগে। আমাৰ বহুত মানুহে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে সমাজৰ লগত সম্পৰ্ক এৰাই চলে, কিন্তু তেওঁৰ ঘৰত যেতিয়া মানুহ মৰিব বা বিপদ হ'ব তেতিয়া কিন্তু সমাজৰ ওচৰলৈ যায়। গতিকে বিপদত পৰি সমাজৰ লগ লোৱা, সম্পদত সমাজৰ পৰা আঁতৰি থকাজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। সমাজে বেয়া পোৱাজন ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে আমাৰ এতিয়া এই দুয়োটা কৰ্মবন্ধৰ পৰা, অৰ্থাৎ পাপ আৰু পুণ্য, এই দুয়োটা কৰ্মবন্ধৰ পৰা আমি মুক্ত হোৱাৰ পথ আমি জানিব লাগিব। আমাৰ কাৰণে উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু পুণ্য লৈ গ'লেও যদি আহিব লাগে আৰু পাপ লৈ গ'লেও যদি আহিব লাগে, তোমাৰ ওচৰলৈ মই কেনেকৈ যাম? তেতিয়া উদ্ধৱক কোৱাৰ চলে আমাক কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ মূৰ ভকতিহে কৰে কৰ্ম বন্ধ ছেদ। আজিৰ দৰে যদি ঈশ্বৰৰ কথা ক'ব আৰু শুনিব পাৰোঁ তেতিয়া আমাৰ কৰ্মবন্ধ ছেদ হৈ যাব। আপোনাৰ কাপোৰখনত মলি পৰিছে জানে, কাষতে চাবোনো আছে পানীও আছে, কিন্তু আপুনি যদি চাবোন আৰু পানী থকা স্বত্তেও যদি মলি কাপোৰখন যদি চাবোন মাৰি নোধোৱে, এই তিনিওটা বস্তু ওচৰত থাকিলে বুলি কাপোৰখনৰ মলি নিজে আঁতৰ নহয়। গতিকে কাপোৰখনৰ পৰা মলি আঁতৰ কৰিবলৈ পানীত তিয়াই চাবোন মাৰিবই লাগিব। আমি সুখ দুখ আপুনিহে জানে, আপুনি সুখ পাইছেনে দুখ পাইছে আপুনিহে জানে, কিন্তু আমাৰ দুখবিলাকৰ পৰা মুক্ত হ'বলৈ হ'লে ঈশ্বৰৰ কথা শুনিবই লাগিব। মনত ৰাখিব কথাটো। ঈশ্বৰৰ কথা নুশুনা কোনো মানুহে কৰ্মবন্ধ দুখৰ পৰা মুক্ত হ'ব নোৱাৰে। এই তথ্য দি আছে দেই। সেইকাৰণে কৈছে যে পাছে কৰ্ম নাশব হৈলে ভৌতিক শৰীৰ পৰে। এইটো পঞ্চভৌতিক দেহা, ক্ষিতি অপ তেজ মৰুত ব্যোম, পাঁচটা ধাতু লাগি আমাৰ দেহটো হৈছে। আমি যেতিয়া ভক্তি কৰিম তেতিয়া আমাৰ ভক্তিয়ে আমাৰ এই পঞ্চভৌতিক দেহ নোপোৱাৰ পৰিৱেশলৈ লৈ যাব, আৰু তেবে যোগী ব্ৰহ্মত মিলয়, আৰু তেতিয়া আমাৰ এই দেহত থকা জীৱই ব্ৰহ্মত মিলি যাব। আপোনালোকে আজি নামঘৰলৈ বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে, আহোঁতে কি লক্ষ্য লৈ আহিছে বাৰু? যে আজি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান শেষ হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত ঘূৰি আহিম। আপোনালোকে একেবাৰে থাকিম বুলি ইয়াত আহিছে নি? কোনোবা নাই অহা। আপোনালোকৰ অনুষ্ঠান শেষ হ'লেই আপোনালোকে ঘূৰি যাম বুলি আহিছে। ঠিক তেনেকৈ আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে, সি যিখন ঘৰৰ পৰা আহিছে আকৌ সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আৰু এই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে বাট চিনি পোৱা ঘৰটো পাবলৈ
অৰ্থাৎ মানুহৰ জন্মটো পাবলৈ আমাৰ জীৱটোৱে 84 জুনি অতিবাহিত হৈ আহিছে 84 জুনি বিংশতি লক্ষণম স্থাৱৰম 20 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ গছ-গছনি হৈ আহিছোঁ নৱলক্ষম জলজ 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুৰ্মাংশ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ 30 লক্ষ পশু নাম 30 লক্ষবাৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বান্দৰ বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমান বা হিতাহিত জ্ঞানশূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্মধাৰণ কৰিছোঁ এই 84 জুনি অতিবাহিত হোৱাৰ পিছত তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধুত তাৰ পিছতে পুণ্য সঞ্চয় কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ এই মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে ভক্তি কৰি জীৱই পঞ্চভৌতিক দেহ জন্ম নোপোৱাকৈ পৰম ব্ৰহ্মত বিলীন হৈ যাব পাৰিব মানুহৰ বাদে সকলো জীৱ অহা যোৱা কৰি থাকিব লাগিব কেৱল মানুহৰ জন্ম পাবৰ কাৰণে সকলো জীৱই চিন্তা কৰিছে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে চিন্তা কৰে বুলি বেদত উল্লেখ আছে পৰোপকাৰায় ফলন্তি বৃক্ষা গছবিলাকে ফল দি আছে বিভিন্ন ফল দিছে নিজে নাখায় জীৱ জন্তু মানুহক খুৱাইছে উপকাৰ কৰি দিছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই উপকাৰ কৰি আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ কৰি কি লাগে মানুহৰ জন্ম লাগে সব জীৱই মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে অতহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ভাৰত ভূমিত মানুহৰ জন্ম পালে আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি ভক্তি কৰি জীৱই মুক্তি পাব পাৰে স্বৰ্গত ভোগবাদ বস্তুবাদ আছে ভক্তিবাদ নাই ভক্তিবাদ কেৱল এই পৃথিৱীত আছে সেইকাৰণে দেৱতাসকলেও পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে আৰু আমাক মহাপুৰুষ দুজনাই বিশেষকৈ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ 4 সীমাত মানুহৰ জন্ম পোৱা সকলক 4 ধন্যৰ পাত্ৰ বুলি কৈছে ধন্য ধন্য কলিকাল ধন্য নৰ তনু ভাল ধন্য 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 ৰাম নাম আমি 3টা ধন্য অতিক্ৰম কৰিলোঁ কোনেও বাধা দিব নোৱাৰিলে কলি যুগত ভাৰতবৰ্ষত নৰ দেহা পালোঁ আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে এতিয়া আমি 4 নম্বৰ ধন্য ৰাম নাম ল'ব লাগে তেতিয়া আমাৰ জীৱই মুক্তি পাব এই কথাত বহুতে প্ৰশ্ন কৰে যে পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষত জন্ম লোৱা মানুহ 4 ধন্যৰ পাত্ৰ বুলি মহাপুৰুষে কৈ গৈছে প্ৰগতিশীল দেশবিলাক যি আছে ৰাছিয়া আমেৰিকা জাপান ইংলেণ্ড চীনকে প্ৰমুখ্য কৰি পৃথিৱীৰ যিবিলাক প্ৰগতিশীল দেশত মানুহ জন্ম কৰিছে তেওঁবিলাক দুৰ্ভগীয়া নেকি মহাপুৰুষে তাৰো উত্তৰ দি গৈছে আতবিনে আনভূমি যতেক আশ্ৰয় ভূগৰেখে দেশ বুলি জানিবা নিশ্চয় পৃথিৱীত যিমান প্ৰগতিশীল দেশ আছে সব ভোগবাদী আৰু বস্তুবাদী দেশ ভক্তিবাদ কেৱল ভাৰতবৰ্ষত আছে সকলো জীৱই ভাৰতবৰ্ষৰ 4 সীমাত মানুহৰ জন্ম পাই আজিৰ দৰে ভক্তি কৰিলেহে মুক্তি পাব পাৰিব নহ'লে ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম মনত ৰাখিব কথাটো সেইকাৰণে কৈছে যে পাছে কৰ্ম নাশব হৈলে ভৌতিক শৰীৰ পৰে আমি আজিৰ দৰে যদি ভক্তি কৰিব পাৰোঁ কৰ্মবন্ধ নাশ হৈ যাব কৰ্ম পাপ পুণ্য নাইকিয়া প্লাছ মাইনাছ 0 হৈ যাব তেবে যোগী ব্ৰহ্মত মিলয় তেতিয়া আমাৰ দেহলৈ অহা ব্ৰহ্ম জীৱ ব্ৰহ্মত মিলি যাব
আপোনালোকে যেনেকৈ আজি অনুষ্ঠানৰ পিছত নিজৰ ঘৰলৈ গুচি যাব, ঠিক তেনেকৈ আমাৰ এইখন ঘৰলৈ অহা জীৱটো এইখন এখন ঘৰ বুলি কৈছে। মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। উদ্ধৱক চিনাকি কৰি দিছে। আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে, সেইটো জীৱই নিজৰ ঘৰখন পাব লাগিব। কোনখন ঘৰ? ব্ৰহ্ম, য'ৰ পৰা আহিছে, মূল সত্তা। কিন্তু কেতিয়া পাব? যেতিয়া ভাগৱত শুনিব, ভাগৱত পঢ়িব, ঈশ্বৰৰ কথা ক'ব, ঈশ্বৰৰ কথা শুনিব, তেতিয়া আমি 7টা ষ্টেপ পাৰ হৈ যাম দেই। ভাগৱত শুনা জীৱই 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাবগৈ। প্ৰথমে দহিব পাতে কচয়। ভাগৱত শুনাৰ লগে লগে আমাৰ পাপবিলাক নাইকিয়া হৈ যাব। মিলাইবে মহাপুণ্য অদ্ভুত হয়, পুণ্য উপাৰ্জন হ'ব। মিলাইবে প্ৰথমে দহিব পাতে কচয়, কৰাইবে মহাপুণ্য অদ্ভুত হয়। মিলাইবে বিষয়ত বিৰকতি, বিষয়ৰ প্ৰতি বিৰকতি আহিব। কৃষ্ণত পুৱাইবে প্ৰেম ভকতি, কৃষ্ণ কথা শুনিবলৈ আগ্ৰহটো বাঢ়ি যাব। উপজাইবে আতি বৈষ্ণৱ জ্ঞান, আমি যে চব ঈশ্বৰৰ সন্তান সেই কথাটো উপলব্ধি হ'ব। মায়াকো দহিয়া কৰৈ নিৰ্জান, তেতিয়া আমাৰ মায়া ভাৱটো নাইকিয়া হৈ যাব। আপোন পৰ চুত বৰ উচ্চ নিচ ধনী দুখীয়া এইবিলাক নাইকিয়া হৈ যাব। 7 নম্বৰত চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে কৰি। 7 নম্বৰতহে আমাক নি পেলাই নিজৰ ঘৰত পোৱাই দিবগৈ দেই। ভাগৱত নুশুনা জীৱ অহা যোৱা কৰি থাকিব লাগিব। এইটো অকল ধৰ্ম দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে। আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, বিজ্ঞানে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। আমাৰ বিজ্ঞানৰ ছাত্ৰসকলে জানিব, টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব। আৰু ভাগৱত নুশুনা জীৱ এই 3টা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। মই টেকেলা গাঁৱৰ আটাইতকৈ ধনী মানুহ, আটাইতকৈ বিদ্যাৱন্ত, আটাইতকৈ বুদ্ধিমন্ত, আটাইতকৈ জ্ঞানী, আটাইতকৈ সম্পদশালী বুলি ভাবি যদি এই 3টা দিনৰ ভাগৱত শুনিবলৈ নাহে, তেতিয়া সেইটো জীৱক তেওঁৰ টকা পইচা, ধন ধান, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে জীৱক গতি দিব নোৱাৰে। এই দেহটো বেমাৰ নোহোৱাকৈ ৰাখিব নোৱাৰে। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি আনি দিব নোৱাৰে। শাহু বোৱাৰীৰ মাজত মিলা প্ৰীতি আনি দিব নোৱাৰে। ককাই ভাইৰ মাজত মিলা প্ৰীতি আনি দিব নোৱাৰে। সীমা ঘৰীয়াৰ লগত মিলা প্ৰীতি আনি দিব নোৱাৰে। বহুত ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ হ'ব, থাকিব পাৰে, শৰীৰটো ৰোগমুক্ত নহ'বও পাৰে, মুখত হাঁহি নাথাকিবও পাৰে, পাৰিবাৰিক জীৱনত শান্তি নাথাকিবও পাৰে। সেইকাৰণে কৈছে সুমংগলেই অমংগল। চব থাকিলেও অমংগলৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ যদি আজিৰ দৰে ভকতি নকৰোঁ। আনযত সবে মিছা, ভক্তিৰ অভাৱে। যিমান ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ নহওক, আপুনি এই শৰীৰটো বেমাৰ মুক্ত কৰি ৰাখিব নোৱাৰে। ভাগৱতৰ 8 প্ৰকাৰ সদাচাৰ যেতিয়ালৈকে নাজানিব, তেতিয়ালৈকে ভগৱানে দিয়া 100 বছৰটো আমি ভোগ কৰিবলৈ নাপাম। আমাক চবকে 100 বছৰ দিছে ভগৱন্তই। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত বুলি কৈছে। আমাৰ ভাগৱতে শাস্ত্ৰই কৈছে ভগৱানে মানুহ মাত্ৰেই আমাক 100 বছৰ দি পঠিয়াইছে। তৎসত্ত্বেও আজি বহুত আমাৰ মাজৰ পৰা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ গুচি গৈছে। কিয়? ভাগৱতৰ নীতি আদৰ্শ নাজানে। মই আপোনালোকক আহ্বান জনাম যে এই আদৰ্শটো আপোনালোকে নেৰিব। গুৰু জয়ন্তী, মাধৱ জয়ন্তী বা বাৰ্ষিক সেৱা উপলক্ষে এই নামঘৰত যদি আপোনালোকে প্ৰতি বছৰত 2-3 বাৰকৈ যদি এনেকৈ অনুষ্ঠান কৰি এইখন গাঁৱলৈ অহা জীৱবিলাকক যদি ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনোৱাৰ সৌভাগ্য দিব পাৰে, চব জীৱ পৰীক্ষিতৰ দৰে মুক্তি পাব। মনত ৰাখিব কথাটো। কিন্তু আমি কৰ্ম আঁচনি ল'ব লাগিব। আমি এই পৰিৱেশ আনিব লাগিব। কাৰণ ভাগৱত নুশুনা, ঈশ্বৰৰ কথা নুশুনা নোপোৱা কোনো জীৱ কৰ্মবন্ধ মুক্ত হ'ব নোৱাৰে। এই তথ্য দি আছে দেই, এই কথা কৈ আছে যে এখন কাপোৰৰ মলি গুচাবলৈ যেনেকৈ চাবোন চাৰ্ফ দিব লাগিব, আমাৰ জীৱনৰ দুখ দুৰ্গতিবিলাকৰ পৰা মুক্ত হ'বলৈ ঈশ্বৰৰ কথা শুনিব লাগিব। গতিকে ঈশ্বৰৰ কথা শুনিলে আমাৰ
এই কৰ্মবন্ধ নাশ হৈ যাব, তেতিয়া আমাৰ জীৱই মুক্তি লাভ কৰিব পাৰিব। এই তথ্য কৈ আছে। তাৰপিছত কৈছে যে পাছে কৰ্ম নাশ ভৰিলে ভৌতিক, তেতিয়া আৰু পঞ্চভৌতিক দেহা ধৰিব নালাগে, আৰু আমাৰ জীৱই মুক্তি পাব। যদি আমি আজিৰ পৰিৱেশটো নাপাওঁ বা নলওঁ, তেতিয়া আমাৰ জীৱ আকৌ তৰুতীৰ্ণ শিলালৈ গুচি যাবলগীয়া হ'ব পাৰে। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰু শিলা। আমাৰ তৰুতীৰ্ণ শিলাবিলাকে উপকাৰ কৰি মানুহ পাবৰ কাৰণে ওপৰলৈ আহি আছে, সেই জেগাটো খালী হৈ আছে। আমাৰ মানুহৰ জন্ম পাই ঈশ্বৰৰ কথা নুশুনা জীৱই আকৌ সেই জেগা পূৰাবগৈ লাগিব, আকৌ তৰুতীৰ্ণ শিলা হ'বগৈ লাগিব। এই চকৰিটোকে ঘূৰাই আছে ভগৱানে। চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। ভাগৱত শুনা জীৱ কেতিয়াও তললৈ যাব নালাগে, মনত ৰাখিব, সদায় ওপৰলৈ গৈ থাকিব, ষ্টেপ বাই ষ্টেপ ওপৰলৈ গৈ থাকিব। সেইকাৰণে আমাৰ এই পৰিৱেশটো অকল আজি নামঘৰতে বুলি নহয়, আমাৰ প্ৰত্যেক ঘৰতে আমাৰ আজিকালি ল'ৰা ছোৱালীৰ জন্মদিন পতা এটা মানে উৎসৱৰ দৰে পালন কৰিছে। মহাপুৰুষৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ জন্মদিন পাতিব লাগে, মৃত্যুৰ দিনহে পাতিব নালাগে, কাৰণ জীৱৰ মৃত্যু নাই। কিন্তু আমাৰ জন্মদিনটো পশ্চিমীয়া সংস্কৃতিয়ে নহয়, আজি আমাৰ পশ্চিমীয়া সংস্কৃতিয়ে ল'ৰা ছোৱালীৰ জন্মদিন পতাৰ এটা মানে প্ৰতিযোগিতা চলিছে। বহুত বেলুন অলপ ফুলাই লৈ, কেক বনাই লয়, দামী কেক, নামটো তাৰ ওপৰত লিখাই লয়, মমডাল জ্বলাই লয়, আৰু কাটিবৰ সময়ত ফু মাৰি মমডাল নুমাই তেওঁৰ নামটো লিখা থাকে, তাকে আকৌ কটাৰীয়ে কাটি তাকে খাব দিয়ে। আপোনালোকে এবাৰ ভাবকচোন, আমাৰ মৰা মানুহৰ মানে শ্ৰদ্ধাঞ্জলি জনাবলৈও ধূপ চাকি বন্তি জ্বলাই লয়, কিন্তু আমাৰ জীয়া মানুহৰ ল'ৰা ছোৱালীৰ জন্মদিনত আকৌ আমি মমডাল ফু মাৰি নুমাই লওঁ, আৰু তাৰ নাম লিখা কেকটোত কাটি আকৌ তাকেই খাব দিওঁ। এই সংস্কৃতি এৰি আমি যদি ভাগৱতৰ সংস্কৃতিলৈ আহোঁ, ধৰ্মীয় সংস্কৃতিলৈ আহোঁ, মহাপুৰুষৰ সংস্কৃতিলৈ আহোঁ, তেতিয়াহ'লে আপুনি জন্ম দিয়া ল'ৰাটো বা ছোৱালীজনী জন্মদিন পাতি পাতি জীয়াই থাকোঁতে যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ তাক শুনাব পাৰে, সি পৰীক্ষিতৰ দৰে গতি পাব। মনত ৰাখিব কথাটো। মই আহ্বান জনাম যে আপোনালোকৰ প্ৰত্যেকখন ঘৰতে ভাগৱত পঢ়াত কোনো বাধা নাই, মনত ৰাখিব কথাটো। আমাৰ সকলোতে পঢ়িব পাৰে, সেইকাৰণে এইটো সাৰ্বজনীন সনাতন ধৰ্ম বুলি কৈছে মহাপুৰুষে। গতিকে আপোনালোকে সেই আদৰ্শৰে আগবাঢ়ি যাব। তাৰপিছত কৈছে এৰাই সংসাৰৰ দুখ, লভে ব্ৰহ্মানন্দ সুখ। যে ব্ৰহ্ম সুখ আমি পাম, আৰু যেন জলে জলে প্ৰৱেশ হয়। নদ নদী পৰ্বত হ্ৰদৰ পৰা নদ নদীবিলাক ওলাই আহে, ক'লৈ ওলাই আহে? সাগৰ মহাসাগৰৰ অভিমুখে। এখন নদী বা উপনদী তেতিয়ালৈকে বৈ থাকিব লাগে যিদিনালৈকে সাগৰ বা মহাসাগৰত নপৰে। যিদিনাখন সাগৰ বা মহাসাগৰত নদীখন পৰিবগৈ, তাৰ আৰু ববলৈ আৰু জেগা নাথাকে। ঠিক আমাৰ জীৱনটোকো নদী বুলি কৈছে। আমাৰ জীৱন নদী, ই পৰম ব্ৰহ্মৰ পৰা ওলাই আহিছে, আকৌ পৰম ব্ৰহ্ম নোপোৱালৈকে ই বৈয়ে থাকিব লাগিব। গতিকে ভাগৱতে এই নদী বন্ধ কৰি দিব, তাৰমানে জীৱন চক্ৰৰ যিটো অহা যোৱা নদীখন ই বন্ধ হৈ যাব ভাগৱত শ্ৰৱণৰ দ্বাৰা, কৰ্মবন্ধ বিনাশ হৈ যাব। সেইকাৰণে আমি আজিৰ দৰে পৰিৱেশলৈ আমাৰ ল'ৰা ছোৱালীক আনিব লাগিব, উঠি অহা প্ৰজন্মক আনিব লাগিব। পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে। আপোনালোকে এই মানে টেকেলা গাঁৱত এজন ল'ৰাক ডক্টৰেট ডিগ্ৰীধাৰী কৰিব পাৰিব, মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব, মানে MA BA পাছ কৰাই দিব পাৰিব। কিন্তু আজিৰ দৰে যদি ভাগৱতৰ আধ্যাত্মিক জ্ঞান নিদিয়ে, তেতিয়াহ'লে সেইজন ল'ৰাই পুথিগত ডিগ্ৰী লৈ কেতিয়াও এই সমাজত এজন মানৱ সম্পদ হিচাপে পৰিচয় দিব নোৱাৰিব। যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ বা এজন মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব।